ইমৰান লৈ আহিছে গুৰুত্বপূৰ্ণ বাতৰি আপুনি ফোন পে গুগল পে ব্যৱহাৰ কৰে নেকি কিয়নো অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব পাৰে ফোন পে গুগল পে সেৱা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব নতুন নিৰ্দেশনাৱলী লৈ আহিছো সবিশেষ অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব ফোন পে আৰু গুগল পে বহুকেইটা মোবাইল নম্বৰত বন্ধ হ'ব ফোন পে আৰু গুগল পে নিষ্ক্ৰিয় হৈ পৰা মোবাইল নম্বৰত নচলিব ফোন পে আৰু গুগল পে অকৰ্তৃত্বশীল আৰু জালিয়াতি লেনদেনৰ ৰোধ কৰিবলৈ NPCR ডাঙৰ সিদ্ধান্ত NPCR নিৰ্দেশ নিষ্ক্ৰিয় হৈ পৰা নম্বৰসমূহৰ সেৱা বাতিল কৰিবলৈ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশনা ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন বেংকৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা বন্ধ হৈ পৰা নম্বৰ পুনৰ নতুন ব্যৱহাৰকাৰীক দিয়া হয় এই পৰিপ্ৰেক্ষিতত বন্ধ নম্বৰ বেংক নাইবা অন্যান্য বিত্তীয় সেৱাৰ সৈতে লিংক থাকিলে সমস্যাৰ সৃষ্টি হয় বন্ধ নাইবা পুনৰ ব্যৱহৃত মোবাইল নম্বৰ UPI লেনদেনত সমস্যাৰ সৃষ্টি কৰে পুনৰবাৰ জনাইছো অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব পাৰে ফোন পে আৰু গুগল পে সেৱা কিয় নিষ্ক্ৰিয় হৈ পৰা মোবাইল নম্বৰত নচলিব ফোন পে আৰু গুগল পে NPCR নিৰ্দেশ নিষ্ক্ৰিয় হৈ পৰা নম্বৰসমূহ সেৱা বাতিল কৰিবলৈ যি NPCR পৰা নিৰ্দেশ জাৰি কৰিছে সেই নিৰ্দেশসমূহ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব বুলি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পোৰেচন বেংকৰ তৰফৰ পৰা জৰুৰী নিৰ্দেশনা বন্ধ হৈ পৰা নম্বৰ পুনৰ নতুন ব্যৱহাৰকাৰীক দিয়া হয় যাৰ ফলত বন্ধ বেংক নাইবা অন্যান্য বিত্তীয় সেৱাৰ সৈতে লিংক থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে বন্ধ নাইবা পুনৰ ব্যৱহৃত মোবাইল নম্বৰ UPI লেনদেনত সমস্যাৰ সৃষ্টি কৰে ইয়াৰ ফলত যি নতুন নিৰ্দেশনা জাৰি কৰিছে NPCR ফালৰ পৰা এই NPCR নতুন নিৰ্দেশনাৱলী 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বুলি জনাইছে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো অকৰ্তৃত্বশীল আৰু জালিয়াতি লেনদেন ৰোধ কৰিবলৈ NPCR ডাঙৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত লৈছে যে বিভিন্ন ধৰণৰ জালিয়াতি বিভিন্ন সময়ত হোৱা দেখিবলৈ পোৱা যায় তাৰ ফলত এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এবাৰ NPCR তৰফৰ পৰা